হয়, মই বৰ্তমান উপস্থিত হৈছোঁ পৰ্বতজৰাৰ বগৰীবাৰীত। এই পৰ্বতজৰা বগৰীবাৰীত আছুতীয়াভাৱে সাক্ষাৎ হৈছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক আব্দুল বাৰিক ফকীৰ। এই আব্দুল বাৰিক ফকীৰৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। যেদিন আগত দেখিবলৈ পোৱা গৈছে এই যে সংখ্যালঘু সংগ্ৰাম পৰিষদক লৈ বিভিন্ন ধৰণৰ বিতৰ্কমূলক আলোচনা হৈছে, এই ক্ষেত্ৰত মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, কি ক'ব? যিহেতু বিগত কেইদিন আগত পৰা দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ধৰণৰ বিতৰ্ক চলি আছে। হয়, আপোনালোকে জানে যে মই যেতিয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদত যোগদান কৰিছিলোঁ আৰু সেই সময়ত মোক জিলা সমিতিৰ মাত্ৰ এজন সদস্য হিচাপেহে মোক দায়িত্ব দিয়া হৈছিল। তাৰ পৰৱৰ্তী সময়ত মোৰ কামৰ ওপৰত ভিত্তি কৰি সংগঠনে মোক সহকাৰী সাধাৰণ সম্পাদক, তাৰ পৰৱৰ্তী সময়ত মোক জিলা সমিতিৰ সাধাৰণ সম্পাদক, তাৰ শেহতীয়াকৈ মোক তাৰ পৰৱৰ্তী সময়ত মোক একেবাৰে জিলা সমিতিৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছিলে। আৰু সেই সময়ত মই কিমানখিনি ৰাইজৰ হকে কাম কৰিব পাৰিছো সেয়া মই নাজানো, কিন্তু এটা কথা ঠিক যে মই দিনে নিশাই দিন ৰাতি একাকাৰ কৰি নিজৰ স্বাৰ্থ ত্যাগ কৰি অকল ৰাইজৰ স্বাৰ্থত মই সকলো সময়তে অন্যায়ৰ বিৰুদ্ধে মাত মাতি আছিলো, ন্যায়ৰ পক্ষত মাত মাতি আছিলো। কিন্তু যোৱা কিছুদিন আগতে মোক যেতিয়া সংগঠনে আকৌ কেন্দ্ৰীয় সমিতিৰ যেতিয়া সহকাৰী সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰিলে, সেই সময়ত যেতিয়া নগাঁৱত এটা অধিৱেশন চলি আছিলে আৰু সেই নগাঁও অধিৱেশনত যোৱাৰ মুহূৰ্তত আমি এটা কথা গম নোপোৱাকৈ হয়তো সংগঠনে পৰিকল্পিতভাৱে এটা চিন্তা চৰ্চা কৰিছিলে, পৰিকল্পনা কৰিছিলে যে যিহেতু নামনি অসমত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মানে মূল পদবীধাৰী ব্যক্তি নাই, সেইকাৰণে হয়তো মোক সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিলেহেঁতেন। কিন্তু সেই সময়ত আমি দেখিবলৈ পাইছো যে যিগৰাকী আমাৰ আব্দুল হামিদ ডাঙৰীয়া সাধাৰণ সম্পাদক হিচাপে আছিলে, তেওঁ হঠাৎ UDF দলত যোগদান কৰাৰ পিছতে তেওঁ হঠাৎ যেতিয়া এইটো উমান পালে, তেওঁ আগদিনা কেন্দ্ৰীয় কমিটিৰ যি অধিৱেশন সেই অধিৱেশনত গৈ উপস্থিত হয় আৰু সেই উপস্থিত হোৱাৰ পিছত তেওঁ আকৌ ডাইৰেক্ট গৈ পেলাই তেওঁ সাধাৰণ সম্পাদকৰ দায়িত্ব লয়। আৰু সেই সময়ত তেখেতৰ চকুত এটা মানে মই কুটা হৈ পৰিলো যে তেখেতে অভিসন্ধি এটা ৰচনা কৰিলে। তেতিয়াৰ পৰাই মোৰ পিছত লাগি থাকিলে যে মোক কেনেকে সংগঠনৰ পৰা বাহিৰ কৰি দিব পাৰো, কাৰণ তেওঁলোকে সংগঠনৰ হকে কোনোদিনে কাম নকৰে। সাধাৰণ সম্পাদক হিচাপে, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হিচাপে আব্দুল হামিদ ডাঙৰীয়াক কোনেও চিনি নাপায়। তেওঁ কেতিয়াও ৰাইজৰ হাতত কেতিয়াবা কাম কৰা ৰাইজে নাজানে। সেই সময়ত হয়তো তেখেতে এনেকুৱা এটা পৰিকল্পনা কৰিলে, কৰাৰ পিছত অৱশেষত যেতিয়া এই বস্তুটো তেওঁ লাহে লাহে নিজে তেতিয়া এটা পৰিকল্পনা কৰিছিল, মই গম পোৱা নাছিলো। কিন্তু মই অৱশেষত দেখিবলৈ পাইছো যে যোৱা কিছুদিন আগতে বিলাসীপাৰা মহাবিদ্যালয়ৰ যি ঐতিহ্যমণ্ডিত এক মহাবিদ্যালয়ৰ যি প্ৰাক্তন ছাত্ৰ সমাৰোহ, সেই সমাৰোহত ধুবুৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক এগৰাকীয়ে সেই আপোনাৰ সমাৰোহত গৈ এক পৰিকল্পিতভাৱে দক্ষিণ শালমৰা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক অজত আলী চৌধুৰীৰ নামত এক মনে কৰা অনাকাংক্ষিতভাৱে এটা পৰিকল্পিতভাৱে এটা নিউজ বাতৰি সম্প্ৰচাৰ কৰি তেখেতে কলেজখনৰ গৰিমা নষ্ট কৰাৰ পৰিকল্পনা ৰচিছিল। তাৰ কাৰণে বহুত মানুহে বিক্ষোভ হৈছিল, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ পৰা আৰম্ভ কৰি বিলাসীপাৰাবাসীয়ে এক বিক্ষোভ হৈ পৰিলে আৰু বিক্ষোভ হৈ তেওঁলোকে অৱশেষত বাধ্যত পৰি থানাত দুখনকৈ এজাহাৰ আৰু তাৰ পিছত আমাক সংগঠনকো লিখিতভাৱে অভিযোগ দাখিল কৰিলে। কিন্তু এটা কথা জানিবলৈ বিচাৰিম, যিহেতু দেখিবলৈ পোৱা গৈছে বিগত কেইদিন আগত ছচিয়েল মিডিয়াত বিভিন্ন ছচিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে আব্দুল বাৰিক ফকীৰ, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আব্দুল বাৰিক ফকীৰ, তেখেতৰ লৈ বিভিন্নজনে প্ৰশংসাৰ পাত্ৰ বুলি লিখিছে। এই ক্ষেত্ৰত হয়, এইটোৱে মোৰ বাবে মানে ভাল লগা মুহূৰ্ত যে মোক সংগঠনৰ পৰা পৰিকল্পিতভাৱে নিজে মনে কৰা সজা অভিযোগ আনি মোক যেতিয়া সংগঠনৰ পৰা উলিয়াই দিয়াৰ পিছত ছচিয়েল মিডিয়াৰ যোগেদি বা আপোনাৰ বিশেষভাৱে সংগঠনৰ ভিতৰ চলাত যে ইমান এক ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, বিশেষকৈ মোৰ ওপৰত আস্থা ৰাখি বহুতজনে ইতিমধ্যে পদত্যাগ কৰিছে, তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছো। বিশেষভাৱে সংবাদ মাধ্যমেও যে এটা সম্প্ৰচাৰ চলাইছে, তেওঁলোকেও যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে তেওঁলোকে বাতৰি সম্প্ৰচাৰ কৰিলে, তাৰ কাৰণে সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু বিশেষভাৱে মই এইখিনি যে একো সংগঠনৰ ওপৰত বেয়া পোৱা নাই, কাৰণ তেওঁলোকে বিচাৰে দালালি কৰা অন্ধভক্তসকলকহে তেওঁলোকে বিশ্বাস কৰে। তেওঁলোকক লৈ তেওঁলোকে মানে আপুনি যদিহে চাই সংখ্যালঘু সংগ্ৰাম পৰিষদ আজিৰ দিনত মহম্মদ
মোহাম্মদ আলী খলিফাৰ গোটত যিকেইজন ব্যক্তি আছে প্ৰায়জন ব্যক্তিয়ে জেল খাটি আকৌ সংগঠনত যোগদান কৰা, তেওঁলোকে বহিষ্কাৰ হৈছিল নাইবা সংগঠনৰ পৰা অব্যাহতি দিয়া হৈছিল, জেলৰ পৰা ওলাই আহি আকৌ তেওঁলোকক সংগঠনৰ দায়িত্ব ঠিকালে ৰখা হৈছে বা কোনোবা ৰাজনৈতিক দলত যোগদান কৰাৰ পিছত আকৌ ঘূৰাই আনি তেওঁক সংগঠনৰ পদবী দিয়া হৈছে। বৰ্তমান যে প্ৰাক্তন হৈ আছে, আপুনি কোনো আৰু নতুনকৈ কোনো চিন্তা চৰ্চা কৰিলে? নহয়, আমিতো সংখ্যালঘু সংগ্ৰাম পৰিষদৰ হকে যিটো দিনে নিশাই ৰাইজৰ হকে কাম কৰি আছিলো, গতিকে আমি অনাগত দিনত ৰাইজৰ হকে কাম কৰি যাম, এইটো একেবাৰে সঁচা কথা। আৰু কোনেও আমাৰ কণ্ঠ ৰোধ কৰিব ৰাখিব নোৱাৰে, কাৰণ আমি যেনেধৰণে আপোনালোকে জানে যে মই বহুবাৰ আৰক্ষীৰ লগত হাতাহাতিৰ সন্মুখীন হৈছো, তাৰ পিছতো মই কিন্তু কণ্ঠ স্তব্ধ কৰা নাই। হয়, আব্দুল বাৰিক ফকিৰ তেখেতে একচুৱেলি ক'ব লাগিব যে তেওঁ প্ৰজন্মৰ হলেও তেওঁ যি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ হৈ মাত মাতি আছে বিগত দিনত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।